বন্ধুসকল কি হ'ব আপোনালোকৰ সকলোৱে ভাল থাকে। আজি এটা আমি বিশেষ ভিডিঅ' এটা হেৰি কৰিব আহিছোঁ। আমি আপোনাৰ যিটো কলকাতাত আপোনাৰ ধৰ্ষণ আৰু তেনেকৈ বহুত ঘটনা হৈ গৈছে সেই বিষয়ে আমাৰ সচেতন মহলে কি কয় আপোনালোকে অলপ জানি লওক। আমাৰ সচেতন মহলে আপোনাৰ কলকাতাৰ ধৰ্ষণ আৰু অসমৰ চুকে কোণে প্ৰায়ভাগ ঘটনা হৈ আছে সেই বিষয়ে দুই এষাৰ কথা ক'ব। কওক। আচলতে অতি লজ্জাজনক বিষয় ভাৰতবৰ্ষৰ ইতিহাসত এনে যিবিলাক কাৰ্য হৈছে তাক অতি শীঘ্ৰেই দমন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু দোষীক কাৰায়ত্ব কৰি উপযুক্ত শাস্তি দিব লাগে। আচলতে শাস্তিটো দৃষ্টান্তমূলক হ'ব লাগিব। দৃষ্টান্তমূলক যদি শাস্তি দিয়া হয় তেতিয়া বাকীবিলাকে নতুন চামে ভয় খাব। দোষীক যদি ফাঁচি দিয়া যায় তাৰ পৰা ভাবিছোঁ আকৌ ফাঁচি ল'বলৈ ভয় নকৰিব। হয়, হাত এখন ভৰি এখন কাটি যদি সিহঁতক পংগু কৰি দিয়া হয় তেতিয়া আচলতে সেই তাক দেখি পেলাই তেনে বদমাছ ব্যক্তিক দেখি বাকী বদমাছবিলাক সতৰ্ক হ'ব আৰু তেনে কাম নকৰিব। আচলতে তেনেকুৱা ধৰণে কৰিলে ভাল হয় বুলি মই ভাবিছোঁ। কাৰণ ইতিমধ্যে এক জেগাতেতো ধৰ্ষণ হোৱা নাই। আমি ডক্টৰ মমিতা দেৱনাথক এজন চিকিৎসক, এগৰাকী ভাল চিকিৎসক এগৰাকীক এই ধৰণে ধৰ্ষণ কৰি হত্যা কৰা আমি মানি ল'ব পৰা নাই। আমি ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ। তেওঁলোকক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে তেনেকুৱা ভাণ্ডামী বিলাক, তেনেকুৱা বদমাছ চৰিত্ৰৰ মানুহবিলাক যাতে সতৰ্ক হয় সেয়াই কামনা কৰিছোঁ। আৰু চৰকাৰে সংসদত খুব সোনকালে এনেকুৱা এটা আইন যাতে পাছ কৰি ব্যৱস্থা গ্ৰহণ কৰে তাকে কামনা কৰিছোঁ। আৰু মই ডক্টৰ মমিতা দেৱনাথৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু গভীৰ দুখ পাইছোঁ। আৰু বৰ্তমান এতিয়া যিটো আপোনাৰ কলকাতাত হৈ গ'ল, এতিয়া অসমতো এনেকৈ চুকে কোণে এনেকুৱা ঘটনা দেখিবলৈ পোৱা গৈছে। ৰিচেণ্টলি ঢিঙত হৈছে, এই বিষয়ে আপুনি কিবা ক'ব নেকি? এইটো লজ্জাজনক বিষয়। অসম চৰকাৰে ব্যৱস্থা লওক, আৰক্ষী প্ৰশাসন আছে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। ধৰ্ষণকাৰীৰ কোনো জাত নাই, ইহঁতৰ কোনো ধৰ্ম নাই। যিটো বস্তু ধৰ্মত লৈ পেলাই মই আনিব মনা কৰিছোঁ। আচলতে এইটো মই আমাৰ অসমবাসী ৰাইজকো কৈছোঁ, ধৰ্মলৈ নিনিব। এখন শংকৰাজানৰ দেশ হয়, গতিকে যি ধৰ্ষণ কৰিছে তাক দৃষ্টান্তমূলক শাস্তি দিয়ক, হয় ফাঁচি দিয়ক, নহয় তাৰ ভৰি হাত কাটি দিয়ক। তেনেকুৱা এটা শাস্তিমূলক ব্যৱস্থা কৰক, সেইটোৱে বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ। বন্ধুসকল আপোনালোকে দেখিলেই আপোনাৰ কলকাতাৰ যিটো কাণ্ড ধৰ্ষণ আৰু আপোনাৰ ভাৰতৰো বহুত মানে চুকে কোণে এনেকুৱা ঘটনা হৈ থাকে আৰু আপোনাৰ অসমতো এনেকুৱা ঘটনা ৰিচেণ্টলি বৰ্তমান আপোনাৰ নগাঁও আৰু তেনেকৈ বহুতো জেগাত দেখিবলৈ পোৱা গৈছে। সেই হেতুকে এনেকুৱা ধৰ্ষণ হ'ব নালাগে আৰু অনাগত দিনবোৰ আৰু আপোনালোকক মানে সচেতন হ'বলৈ সকলোকে অনুৰোধ জনালোঁ। সচেতন থাকিলেহে এইবোৰ ঘটনা ৰোধ কৰিব পৰা যায় আৰু দোষীক অতি সোনকালে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এয়া আমাৰ অনুৰোধ থাকিল। ধৰ্ষণ বহুত এটা ডাঙৰ ঘটনা, ঠিক আছে। এই ঘটনাটো লৈ আপোনাৰ অসমৰ বা ডিব্ৰুগড় বা এনেকৈ ভাৰতৰ বিভিন্ন জেগাত আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিয়া হৈছে। সেই হেতুকে ডিব্ৰুগড়ৰ বকুল বা এনেকৈ বহুত সকলো ঠাইতেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা কৰিছে। আমি চাই লওঁ বলক। বন্ধুসকল, আচল কথা এইটোৱে যে যিদিনাখন এগৰাকী নাৰীয়ে মুক্তভাৱে ৰাস্তাত ফুৰিব পাৰিব সেইদিনাখন ভাৰতবৰ্ষৰ প্ৰকৃত স্বাধীনতা লাভ কৰিব। বন্ধুসকল, আৰু এটা কথা মনলৈ আহিলে, হিন্দুৱে গৰু নাখায়, মুছলমানে গাহৰি নাখায়, কিন্তু এজনী নাৰীৰ দেহ খোৱাৰ সময়ত কোনোৱে জাতি ধৰ্ম নিবিচাৰে। সেই সময়খিনিত ধৰ্ম বিচাৰ ক'ত যায়? আচলতে মানুহৰ মানসিকতা, মানুহৰ হেৰিটো ক'লৈ গৈছে বৰ্তমান
সমাজ ব্যৱস্থাটো বৰ বেয়া ফালে গৈছে সেইটোৱে গম পোৱা গৈছে। আচলতে মেইন কথা সমাজৰ সচেতন আৰু সজাগ হ'বলৈ হৈছে সমাজখন আমাৰ। এই বৰ্তমান আমি আছোঁ বকুলৰ কিছু দৃশ্যাংশ আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দৃশ্যাংশ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ডক্টৰ মমীনাথ দেৱনাথৰ সেই হেতুকে। ঠিক আছে, এইটো বৰ্তমান বকুলৰ দৃশ্য হয়, বকুল চাউল খোৱাৰ দৃশ্য হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মমবাতি জ্বলাই তেওঁলোকে ডক্টৰ মমীনাথ দেৱনাথৰ আত্মাৰ শান্তি কামনা কৰিছে। বন্ধুসকল, ৰিচেণ্টলি মানে আপোনাৰ নগাঁৱত যি ঘটনা হৈ গ'ল আপোনালোকে সকলোৱে গম পায়, এদিনমান হৈছে চাগে। নগাঁৱৰ পানীত পৰি তেওঁ ঢুকালে। আপোনাৰ মানে পুলিচৰ হেৰিত আছিলে, পলাওঁতেই পানীত পৰি ঢুকালে। তো এনেকুৱা ঘটনা হ'ব নালাগে বাই ভনী বা এনেকুৱা আপোনাৰ পুলিচ প্ৰটেকশ্যন মানে ৰাতি দিব লাগে। আৰু এটা বিশেষ খবৰ আমি পালোঁ ৰিচেণ্টলি, এতিয়া পুলিচে আপোনাৰ ডিক্লেয়াৰ কৰি দিলে যে ৰাতি ট্ৰেভেলছ মানে কি পুলিচে আপোনাৰ ছোৱালীৰ ক্ষেত্ৰত মানে ফ্ৰী ট্ৰেভেলছ ব্যৱস্থা কৰা হৈছে। মানে অহা যোৱাৰ ক্ষেত্ৰত পুলিচৰ আপোনাৰ গাড়ী বা এনেকৈ ফ্ৰী কৰা হৈছে। সেইটো এটা ভাল নিউজ ক'ব গ'লে। ঠিক আছে, বাকী আপোনালোকে সকলোৱে গম পাইছেই। ঠিক আছে, ভিডিঅ'টো কেনেকৈ পালে ক'ব। আজি ভিডিঅ'টোত ইমানেই আছিল, সজাগতামূলকভাৱে আমি থুলমূলভাৱে প্ৰস্তুত কৰিলোঁ। ঠিক আছে, থেংক ইউ।